চাওক এতিয়া প্ৰথম কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কয়লা অবৈধ খনন আমাৰ অসমত হোৱা নাই, কিন্তু আমি কৈছোঁ যে কয়লা হয় আমাৰ নাগালেণ্ডৰ কয়লা খনন হৈছে, কিন্তু আমাৰ অসমৰ যিটো আমাৰ গেলেকী ছাইড বা আমাৰ লক্ষ্মীজান ছাইড বা নাগিনীমৰা ছাইডৰ আমাৰ যিটো অসম ছাইডত কোনো অবৈধ খনন নাই, তথাপি খনন নহ'লেও কিন্তু নাগালেণ্ডত যি অবৈধ খনন হৈছে তাৰ পৰিণতি কিন্তু আজি আমাৰ অসমবাসী ৰাইজে আজি শিৱসাগৰবাসী ৰাইজে ভুগিছে। হস্তক্ষেপ বিচাৰিছোঁ ই ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ লগতে আমাৰ নাগালেণ্ড চৰকাৰ ত্ৰিপাক্ষিক আলোচনা কৰি এটা সমাধান সূত্ৰৰ জৰিয়তে এই অবৈধ খনন বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। নিশ্চিতভাৱে আপোনাৰ শিল খনন অসমত হৈ আছে। আজি নদীখন আজি যিটো গতিৰে আপোনাৰ পানীত বৈ যোৱাৰ যিটো গতি আছিল সেই গতিৰ পৰিমাণটো ইতিমধ্যে বৃদ্ধি হ'ব, কাৰণ নদীখন কোনো ধৰণৰ পাৰ নাইকিয়া হৈ গৈছে। আজি খনন কৰি সম্পূৰ্ণ গৰা খনন কৰি অবৈধভাৱে বহল কৰি পেলোৱা হৈছে, আৰু সেই অবৈধ খননৰ ফলত পানীসমূহ উফন্দি বিভিন্ন ঠাইলৈ সিঁচৰিত হৈ পিনে আজি এই বান বিভীষিকাৰ সৃষ্টি কৰিছে। নিশ্চিতভাৱে আপোনালোকক ক'ব বিচাৰোঁ, মই যিহেতু অৱগত যে শিলৰ চিণ্ডিকেট, কয়লা চিণ্ডিকেট নাজিৰাত মুক্তভাৱে হৈ আছে, এইটো স্পষ্ট আৰু সত্য। শিলৰ চিণ্ডিকেটৰ যিজন কাণ্ডাৰী সেই একেজন কাণ্ডাৰীয়ে কিন্তু কয়লাৰো কাণ্ডাৰী হয়। গতিকে এই কাণ্ডাৰীসমূহক যেতিয়ালৈকে আমি শেষ কৰি পেলাব নোৱাৰোঁ এই দিশটোৰ পৰা, তেতিয়ালৈকে কিন্তু আমাৰ এনেধৰণৰ পৰিৱেশ পৰিস্থিতি আগন্তুক দিনত হৈ থাকিব। আমি শংকিত, মানে আমি প্ৰত্যেক দিনাই শংকিত হৈ থাকিব লগা হৈছে যে বৰষুণ এজাক পৰিলেও আমি শংকিত হ'ব লগা হৈছে, কাৰণ নদীখন ইতিমধ্যে বাম হৈ গৈছে, যাৰ ফলত অলপ বৰষুণ হ'লেই নদীখনৰ যিসমূহ পাহাৰৰ পৰা পানী বৈ আহে সেই পানীসমূহ বিভিন্ন অঞ্চলত সোমাই যায়। সেই পৰিৱেশ আপোনালোকে নিশ্চিতভাৱে গম পাইছে বা দেখিছে। গতিকে আমি শংকিত, আৰু আগন্তুক দিনত সেই শংকিতৰ পৰা আঁতৰিবলৈ হ'লে আমাৰ নদীখন সুৰক্ষা কৰিব লাগিব। নদীখন সুৰক্ষা হ'লে এটা খুব সুন্দৰভাৱে আজি যিখিনি তাত মাটি পৰি গৈছিল সেই মাটিখিনি খনন হ'ব লাগিব, আৰু তাক বিজ্ঞানসন্মতভাৱে তাৰ সমাধান সূত্ৰ উলিয়াব লাগিব। আমাৰ স্পষ্ট মত, দিখৌ নদীখন আমাৰ কেৱল নদী হিচাপে আমি ধৰা নাই। দিখৌ নদীখন হৈছে আমাৰ আৱেগ আৰু আমাৰ এটা সম্পদ। গতিকে আমি সম্পদক জীয়াই ৰাখিবলৈ হ'লে আমি যি হৈ গ'ল ইতিমধ্যে আমি আৰু তাৰ আলোচনা নকৰোঁ, কিন্তু ভৱিষ্যত দিনত নদীখনত এটাও শিল আমি খনন কৰিবলৈ নিদিওঁ। আৰু যি আটাইতকৈ আপোনালোকে জানি সুখী হ'ব, যি বৰশিলৰ ইতিহাস আছিলে সেই ইতিহাস আকৌ যেন পুনৰ ঘূৰি আহিছে সেই বিস্তীৰ্ণ অঞ্চললৈ। তো সকলোৱে দিখৌ নৈ সুৰক্ষা সমিতিৰ তৰফৰ পৰা সকলো সাংবাদিক বন্ধুসকললৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আজি এতিয়া স্পৰ্শকাতৰ বিষয়লৈ আমি আজি সংবাদমেল আয়োজন কৰিছোঁ। বিশেষকৈ যোৱা যি বান বিভীষিকা হৈছিল নাজিৰাৰ লগতে শিৱসাগৰ বিস্তীৰ্ণ অঞ্চলত, তাৰ কিছু শুদ্ধ তথ্য আমাৰ, যিহেতু আমি সেই স্থানৰে যুৱক আৰু সেই স্থানৰ হিচাপে আমি কিছু সত্য আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। বিভিন্ন ধৰণে বক্তব্য ৰাখিছে যে যোৱা বানৰ মূল উৎসবিলাক কি কি আছিল। মূল মুখ্য আমি স্পষ্টকৈ আজি আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে এই বানৰ উৎস হৈছে অবৈধ কয়লা খনন আৰু অবৈধ গৰা শিলৰ খননে হৈছিল ইয়াৰ মূল কাৰণ। সেই স্পষ্ট, আজি ইয়াত যিমানসকল যুৱক দেখিছে সৰহসংখ্যকে আমি কিন্তু সেই নদী পাৰৰ যুৱক হয়। আমি সেই নদীখনৰ বিভীষিকা আমি দেখি পালোঁ, আৰু সেই বিভীষিকাই ভৱিষ্যত দিনত কেনেধৰণে আৰু কেনেকৈ ৰূপ পাব তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি এখন সভা আয়োজন কৰিছিলোঁ, আৰু সেই সভাৰ সিদ্ধান্তমৰ্মে কিছুমান আমি আপোনালোকক অৱগত কৰিব আহিছোঁ। আৰু আমি আগন্তুক দিনত এই নদীৰ সুৰক্ষাৰ স্বাৰ্থত আমি কাম কৰি যাম। অবৈধ বেদখল বন্ধ হ'ব, অবৈধ নদী খনন বন্ধ হ'ব লাগিব, অবৈধ কয়লা সৰবৰাহ বন্ধ হ'ব লাগিব। এই বিষয়লৈ আপোনালোকৰ আগত আমি অৱগত কৰিবলৈ আহিছোঁ। গতিকে আমাৰ আজি সভাই লোৱা কিছুমান সিদ্ধান্ত আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ। প্ৰথম আমাৰ আমি এই সমিতিখনে সিদ্ধান্ত লৈছোঁ যে চৰকাৰে উক্ত বিষয়টো সত্য কিমান বিস্তীৰ্ণভাৱে আলোচনা কৰি এটা বাস্তৱসন্মত যি কাৰণ তাৰ প্ৰথম তেওঁলোকে অসম চৰকাৰে আমাক অৱগত গোটেই অসমবাসীক জনাব লাগে। আৰু লগতে আমি উক্ত সমিতিখনে চৰকাৰক বিষয়বিলাক সত্য বাস্তৱ দিশ অৱগত কৰিব লাগে। সমাধান বিচাৰি ৰাইজকে এটা সমাধান সূত্ৰ আমি উলিওৱাটো আমি চৰকাৰৰ পৰা বিচাৰিছোঁ। লগতে দিখৌ নৈ সুৰক্ষা কৰাৰ লগতে নদী কাষৰীয়া ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষাৰ বাবে আমি মূলত হৈছে গৰা নিৰ্মাণ আমি কৰাটো দুই কাষে বিচাৰিছোঁ। এয়া আমি সমিতিৰ তৰফৰ পৰা আমি চৰকাৰলৈ দাবী জনাইছোঁ। আৰু লগতে আমি দাবী জনাব বিচাৰিছোঁ দিখৌ নদীৰ যি গৰা খনন হৈ আছে এই সম্পূৰ্ণৰূপে কিন্তু আগন্তুক বন্ধ হ'ব লাগিব। আৰু যদি বন্ধ নহয় কিন্তু আমি আগন্তুক এই নদী সুৰক্ষা সমিতি আমি প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ম, আৰু আমি নিজে আইনৰ হাতত তুলি হ'লেও আমি কিন্তু এই
অবৈধ খনন বন্ধ কৰিম আৰু লগতে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে নাগালেণ্ডৰ যি কয়লা খনন হৈ আছে এই খনন কিন্তু কেন্দ্ৰীয় চৰকাৰৰ আমি হস্তক্ষেপ বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি অসম চৰকাৰে এটা সমাধান সূত্ৰ উলিয়াব লাগে যাতে কোনো কাৰণতে নিখোৰ নদীত অবৈধ কয়লা খননৰ মাটি আহি যাতে সেই নদীৰ বুকুত পৰি যাতে এই মাটি আমাৰ অসমৰ বিস্তীৰ্ণ অঞ্চল ধ্বংস কৰিব নোৱাৰে এই বিষয়টোৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ আমি হস্তক্ষেপ বিচাৰিছোঁ আৰু লগতে আমি আপোনালোকক ক'বলৈ বিচাৰিছোঁ দ্বিখণ্ড সুৰক্ষা সমিতিৰ তৰফৰ পৰা আমি এটা অনুষ্ঠান বিচাৰিছোঁ যে দ্বিখণ্ড সুৰক্ষা সমিতিৰ উদ্যোগত স্থানীয় যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে যিবিলাক আমাৰ দল সংগঠন আছে সাংবাদিক আছে সমাজকৰ্মী আছে সকলোৰ মাজত এখন মতামত সভাৰ জৰিয়তে এটা সমাধান সূত্ৰ উলিয়াব লাগে বুলিও আমি আজি সভাই আমি প্ৰস্তাৱ আমাৰ লগতে আমি দাবী জনাইছোঁ অসম চৰকাৰক আৰু লগতে আমি শিৱসাগৰ জিলা সামৰি বান বিভীষিকাৰ পৰিস্থিতিৰ কাৰণে আগন্তুক দিনত এখন চিন্তন বৈঠক কৰিবৰ বাবে আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।